हेलो फ्रेंड्स वेलकम टू माई चैनल बंधुসকল আজিৰ দিনত আপোনালোকে সকলোৱে নিশ্চয় স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু আপোনাৰ স্মাৰ্টফোনত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন থাকে কিন্তু তাৰ ভিতৰত এটা অত্যন্ত প্ৰয়োজনীয় এপ্লিকেশ্যন হ'ল হোৱাটছএপ আপোনালোকে নিশ্চয় হোৱাটছএপত ষ্টেটাছ থকাটো দেখা পাইছে মই কৈছোঁ যে আপোনালোকে হোৱাটছএপত এটা ষ্টেটাছ অপশ্যন দেখা পাইছে তাতে আপোনালোকে বিভিন্ন জনে ছবি নাইবা ভিডিঅ' দিয়া দেখা পায় কেতিয়াবা আপোনাৰ সেইবিলাক ছবি বা ভিডিঅ' ভাল লাগি যায় তেতিয়া আপুনি কি কৰিব লাগে সেইটো ছবি নাইবা ভিডিঅ' এই পোষ্ট কৰাজনৰ ওচৰত বিচাৰিব লাগে বা খুজিব লাগে আপুনি বিচাৰিলেও নিজে সেইটো আপোনাৰ মোবাইলত ছেভ কৰি ৰাখিব নোৱাৰে কিন্তু মই আজি এনেকুৱা এটা বস্তু দেখুৱাম আপোনালোকক বা এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে ক'ম যিটোৰ সহায়ত আপুনি আপোনাৰ মোবাইলত দেখা পোৱা হোৱাটছএপৰ বিভিন্ন ছবি নাইবা ভিডিঅ' আপুনি নিজে নিজে ছেভ কৰি ৰাখিব পাৰিব আপোনাৰ মোবাইলত তো বন্ধুসকল কেনেকৈ সেইটো কৰিব পাৰি আমি সেই বিষয়ে জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক কৰি দিব তো বন্ধুসকল এতিয়া আৰু দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল কামটো কৰিবলৈ প্ৰথমতে আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব আৰু এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ এপটো অ'পন কৰি ল'ব তাৰপিছত সাৰ্চ বাৰত লিখিব ষ্টেটাছ সেভাৰ ষ্টেটাছ সেভাৰ লিখি আপুনি সাৰ্চ বটনত ক্লিক কৰাৰ পিছত আপুনি বহুকেইটা এপ্লিকেশ্যন ইয়াতে দেখা পাব আপুনি 3 নম্বৰত দেখা পোৱা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আপুনি লগতো এবাৰ ভালকৈ চাই লওক আপুনি এইটো এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব এইটো এপ্লিকেশ্যন মোৰ মোবাইলত অলৰেডি ডাউনলোড কৰা আছে গতিকে আপোনাক এবাৰ অ'পেন কৰি দেখুৱাই দিছোঁ এইটো অ'পেন কৰাৰ পিছত ইয়াতে আপুনি কিছুমান ছবি দেখা পাব এইবিলাক মানে মই হোৱাটছএপত ষ্টেটাছ চিন কৰাৰ পিছত ইয়াতে আহি আছে তো আপুনি ডাউনলোড কৰাৰ পিছত একো কৰিব নালাগে এইটো ব্লেংক দেখা পাব আপুনি চিম্পলি বেক কৰিব ইয়াৰ পৰা বেক কৰিব বেক কৰাৰ পিছত আপুনি কি কৰিব আপোনাৰ হোৱাটছএপ এপটো অ'পন কৰি ল'ব আপুনি আপোনাৰ হোৱাটছএপ এপ অ'পন কৰাৰ পিছত আপুনি ষ্টেটাছত যাব লাগিব আৰু ষ্টেটাছত গৈ আপুনি ষ্টেটাছসমূহ চাব লাগিব সেইটো ভিডিঅ'ই হওক নাইবা ছবিয়ে হওক আপুনি যিটো ছবি নাইবা ভিডিঅ' ডাউনলোড কৰিব বিচাৰিছে সেইটো আপুনি ইয়াতে চাব লাগিব ধৰক মই এইটো অ'পেন কৰি লৈছোঁ ইয়াতে এটা ছবি আছে মই এইটো চাইছোঁ মানে এইটো আপুনি কমপ্লিট ডাউনলোড ইয়াৰ পৰা কমপ্লিট চাব লাগিব ডাউনলোড হ'ব ইয়াৰ পৰাই তো তাৰপিছত আপুনি কি কৰিব যদি ভিডিঅ' থাকে ভিডিঅ'টো চাব ইয়াত এটা ভিডিঅ' আছে মই ভিডিঅ'টো কমপ্লিট চাইছোঁ আচ্ছা এইটো চব কমপ্লিট হ'ল এতিয়া আপুনি কি কৰিব আপুনি আৰু যদি বেলেগ ছবি চাব বিচাৰে তো আপুনি এইবিলাক ষ্টেটাছ চাব পাৰে এইটো চাব পাৰে আৰু বেলেগ যদি থাকে ধৰক এইটো এটা এইবিলাক আপুনি চিন কৰিব পাৰে ইয়াতে এটা এইবিলাক চোৱাৰ পিছত আপুনি কি কৰিব চিম্পলি বেক যাব বেক যোৱাৰ পিছত আপুনি যেতিয়া আপুনি অলপ আগত যিটো এপ ডাউনলোড কৰিলে সেই এপটো ষ্টেটাছ সেভাৰ এই এপটো অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত ইয়াতে আপুনি দেখা পাব আপুনি অলপ আগতে যিবিলাক বস্তু চালে মানে যিবোৰ ছবি চালে সেইবিলাক ইয়াতে আহি আছে এইটো মই চাইছোঁ অলপ আগত এইটোও চাইছোঁ তাৰপিছত মই এইটো চালোঁ তাৰপিছত মই এইটো চালোঁ এইবিলাক চব ইয়াতে আহি আছে ইমেজেছ বুলি লিখা আছে ইয়াতে ইমেজেছ দেখা পাব ছবিসমূহ দেখা পাব আৰু ৰাইট ছাইডত আপুনি টেপ কৰিলে ইয়াত ভিডিঅ'জ দেখা পাব এইটো ভিডিঅ' মই অলপ আগত ষ্টেটাছত চালোঁ গতিকে ইয়াতে আপুনি টেপ কৰিব টেপ কৰাৰ পিছত এইটো প্লে হোৱাৰ পিছত আপুনি তলত দেখা পাব ইয়াতে প্লাছ এটা বটন দেখা পাব ইয়াতে প্লাছত টিপি দিয়াৰ পিছত আপুনি ইয়াতে ছেভ বুলি দেখা পাব শ্বেয়াৰ বুলি দেখা পাব আৰু আপুনি ৰিপ'ষ্ট কৰিব পাৰে আপোনাৰ হোৱাটছএপত তো আপুনি কি কৰিব চিম্পলি ছেভ বটনটোত টিপি দিব আপুনি তেতিয়া এইটো ছেভ কৰি ল'ব পাৰিব আপোনাৰ মোবাইলত তাৰপিছত আপুনি ইমেজত যাব ইমেজত যোৱাৰ পিছত ধৰক আপুনি এতিয়া এইটো ছবি ছেভ কৰিব ইয়াতে আপুনি প্লাছ বটনত টিপি দিয়াৰ পিছত ছেভ অপশ্যনটো টিপি দিব হৈ গ'ল আপোনাৰ মোবাইলত ষ্টেটাছ ছেভ হৈ গ'ল গতিকে এনেদৰে আপুনি আপোনাৰ মোবাইলৰ হোৱাটছএপৰ ছবি নাইবা ভিডিঅ' ষ্টেটাছসমূহ ডাউনলোড কৰি ল'ব পাৰে গতিকে বন্ধুসকল এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে যে মই তো বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানখিনি আছিল পিছত আৰু কোনো এটা ভাল বস্তু লৈ ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো বন্ধুসকল আজি মোক বিদায় দিয়ক আৰু আপোনালোকে ভালে থাকক বাই